हेलो बंधुসকল नमस्कार। आज मैं भिडिओटলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আহক আকৌ এটা মই পইণ্টৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিব আহিছো। আসলতে আপোনালোকৰ লগত মই কথাটো পাতিব আহিছো। আহকচোন। প্ৰথম হেৰিতে হৈছে আমি কওনে বাৰু আমি এটা কথা প্ৰায় মানুহে কওঁ মানে আমি এটো কৈও আহিছো হয়তো সব বহুতেই কয় ন এনেকৈ কয় ন মোৰ নিজতকৈ মই তোমাক বহুত ভাল পাওঁ। এই শব্দটো হয়তো প্ৰায় কয় ন প্ৰায় কয় মানে বিশেষকৈ য'ত প্ৰেম থাকে তাতেই কোৱা হয় বেছিকৈ এই শব্দটো ন কি বুলি কয় মোৰ নিজতকৈ মই তোমাক বহুত ভাল পাওঁ। আজি সেই শব্দটোৰ ওপৰতে আজি আচলতে লৈ আহিছোঁ। আহক এইটো শব্দ আমি প্ৰায় লোকে কওঁ। প্ৰায় প্ৰেম শব্দৰ নিচিনা এই পৃথিৱীত পাৱাৰফুল শব্দ আৰু একো হ'বই নোৱাৰে। এই প্ৰেম শব্দটো ইমানেই পাৱাৰফুল আৰু তাত আৰু দ্বিতীয়টা পাৱাৰফুল আৰু একো বস্তুৱে নাই বুলি কৈছে। আৰু এটা কথা দে ইয়াত ক'ব বিচাৰিছে শুনিব মই নিজকে তোমাক বহুত ভাল পাওঁ। এনেকুৱা শব্দটোৰ পৰা পক্ষত ইয়াত কি কৈছে জানে ক'বলৈ মানা কৰিছে। আজি কি কাৰণে ক'বলৈ মানা কৰিছে কিয় কৰিছে তাৰ ওপৰতে আজি আসলে মই পইণ্টটো লৈ আহিছোঁ। আমি বহুতে কওঁ মই তোমাক বহুত ভাল পাওঁ মোতকৈ তোমাক বহুত ভাল পাওঁ বহুতে কৈ আহিছে ন। এই শব্দটো কোৱাৰ ফলত কি হৈছে আৰু যদি নোকোৱাৰ ফলত কি হ'ব তাৰ ওপৰতে আজি আহক। প্ৰেম শুনিব দেই ইয়াত এটা কথা কৈছে এনেকুৱা শব্দটো পৰাপক্ষত নক'ব। কওক এটা কথা কওক মই নিজক বহুত প্ৰেম কৰোঁ। নিজক ক'ব দিছে মই নিজক বহুত প্ৰেম কৰোঁ মই নিজক বহুত ভাল পাওঁ। এই শব্দটো ক'ব দিছে লোকক কোৱাৰ আগত প্ৰথম মানে কৈছে কি বস্তুটো নিজক কওক। এইটো বাক্য সদায় কওক নিজক। প্ৰেম সদায় নিজক কৰক। প্ৰেম আমি দিব পাৰোঁ খুজিব নোৱাৰোঁ। চাবচোন প্ৰেম হয় প্ৰেমটো দিব পাৰিব কিন্তু খুজিব নোৱাৰে। আৰু প্ৰেম ভিক্ষা মাগি লোৱা বস্তু নহয় ন। চাবচোন প্ৰেম আচলতে দুটা আত্মাৰ মাজত হয়। সেইটোতো সঁচা কথা ন। প্ৰেম আত্মাৰ লগত হয় শৰীৰৰ লগত নহয়। যিটো শৰীৰৰ লগত হয় সেয়া মাথো আকৰ্ষণ। শৰীৰৰ লগততো কেতিয়াও হ'ব নোৱাৰে প্ৰেম। সঁচা প্ৰেম সদায় আত্মাৰ লগত হয়। প্ৰথমতেতো মই ভাবোঁ আত্মাৰ লগতে হয় চাগৈ। ফাৰ্ষ্ট আত্মাৰ লগতে হ'ব তাৰপিছতহে মন বুদ্ধি তাৰপিছত শৰীৰলৈ গুচি যায় ন। তাৰপিছতে এইটো ধুমুহাৰ সৃষ্টি হয় কণ্ডলৰ সৃষ্টি হয় যিমান পৰিস্থিতি আহে তাৰপিছত আহে। প্ৰথমতে যেতিয়া আত্মাৰ লগত হয় সেই প্ৰেম সঁচাকৈ স্বৰ্গীয় প্ৰেম। আহকচোন যিটো শৰীৰৰ লগত হয় সেয়া মাথো আকৰ্ষণ। যি আত্মাৰ লগত হয় সেয়া আচলতে হৈছে অমৰ প্ৰেম। ইমান ধুনীয়া এটা পণ্য আকৌ এবাৰ কৈ দিছোঁ। যি আত্মাৰ লগত হয় সেয়া আচলতে হৈছে অমৰ প্ৰেম। এটা কথা সদায় মনত ৰাখিব প্ৰেম খুজি লোৱা বস্তু নহয়। প্ৰেম সদায় প্ৰথম নিজক কৰক তাৰপিছতহে বেলেগক। প্ৰথমতে নিজক কৰিব দিছে তাৰপিছতহে বেলেগক। নিজক প্ৰেম কৰিলেহে লোকক কৰিব পাৰিব। সাংঘাতিক ধুনীয়া পইণ্ট শুনক দেই। নিজক যদি প্ৰেম কৰে আপুনি তেতিয়া আপুনি লোকক কৰিব পাৰিব। যিমান পাৰে লোকক দিব চেষ্টা কৰক কিন্তু নিজেও পাম বুলি আশা নকৰাকৈ লোকক দিব চেষ্টা কৰি আগবাঢ়ি যাওক। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট। আপুনি কাৰোবাক কিবা এটা দিছে কাৰোবাক আপুনি প্ৰেম কৰিছে আপুনি নাভাবিব যে আপোনাকও সেই প্ৰেমটো আকৌ আপুনিও পাব। আপুনি মাত্ৰ দি যাওক। যিমান দি যাব সিমানেই সুখী থাকিব সিমানেই শান্তিত থাকিব পাৰিব। কিন্তু যিমানেই খুজি যাব যিমানেই আশা কৰি যাব সেই সুখ শান্তি খতম হ'ব। আপোনাৰ জীৱনটো এটা কি কয় আমাৰ অসমীয়া শব্দত এটা শব্দ কয় নৰক বুলি কয় ন। নৰকলৈ মানে ৰূপান্তৰিত হ'ব। এইটো সদায় মনত ৰাখক। আমি যদি কোনো এজনক বিনা স্বাৰ্থই সহায় কৰোঁ শুনিব দেই বিনা স্বাৰ্থই সহায় কৰোঁ চাবচোন আমাৰ মনটো কিবা ভাল লাগে ন। ভাল লাগেনে বাৰু কওকচোন। মোৰ কিন্তু সঁচাকৈ ভাল লাগে। কোনোবা এজনক যদি আপুনি সহায় কৰে কোনোবা এজনক যদি কিবা এটা আপুনি খুৱাব পাৰে কিবা এটা দিব পাৰে কোনোবা এজন ব্যক্তিক আপোনাৰ মনটো কিমান ভাল লাগে ন। এইটো সকলোৰে হয়। ঠিক তেনেদৰে
যিমান পাৰে দিব চেষ্টা কৰক কিন্তু আশা নকৰিব সেইকাৰণে সদায় পোনপ্ৰথমে নিজক প্ৰেম কৰক বহুত কৰক প্ৰেম নিজকে কি কৈছে প্ৰেম বহুত কৰক কিন্তু লোকৰ পৰা আশা নকৰিব লোকক দিয়কো কিন্তু আশাটো একদম কৰিবলৈ মানা কৰিছে দেই আশা একদম নকৰিব আচলতে আমি সকলোৱে পাহৰি যোৱা উচিত কি পাহৰি যোৱা উচিত কওকচোন আশাটো যদি আপুনি পাহৰি যায় নহয় আপুনি সুখী হৈ থাকিব পাৰিব প্ৰেমেৰে একদম ভৰপূৰ হৈ থাকিব পাৰিব যিমান পাৰে দিয়াৰ বাবে দিয়াটোৱে উচিত আমি নিজৰ প্ৰেমিক হ'ব লাগিব কিমান ধুনীয়া পইণ্ট শুনক দেই আমি নিজৰ প্ৰেমিক হ'ব লাগিব নিজৰ প্ৰেমিকা হ'ব লাগিব মনত ৰাখিব নিজৰ ভিতৰত যিমান পাৰে সিমানে প্ৰেম সঞ্চয় কৰক কিন্তু আমি সদায় লোকৰ পৰা সদায় বিচাৰোঁ ন মোক প্ৰেম দিয়া মোক অমুকটো দিয়া মোক তমুকটো দিয়া মোক অকণমান সময় দিয়া কিমান যে আজি ভিক্ষাৰীৰ দৰে আমি বিচাৰি থাকোঁ ন এইটো আচলতে ভিক্ষাৰীৰ লগত তুলনা কৰা হৈছে আমি সদায় শুনিব দেই আমি সদায় আনন্দ সুখ এইখিনি বিচাৰি থাকোঁ ন আজিৰ দিনত মানুহৰ শুনিব দেই এইবোৰ দিবলৈ কাৰো সময় নাই সঁচাকৈ সময় নাই কাৰোকে দিবলৈ এইবিলাক সময় নাথাকে সেইকাৰণে নিজে দিবলৈ চেষ্টা কৰক নিজে ল'বলৈ চেষ্টা কৰক নিজে যিমানখিনি পাৰে নিজক শক্তিশালী কৰি ৰাখক নিজক ভৰপূৰ কৰি ৰাখক নিজে প্ৰেম স্বৰূপ হৈ থাকক নিজকে প্ৰেমেৰে একদম পূৰা বোৱাই ৰাখক কিন্তু লোকৰ পৰা এনেকৈ কেতিয়াও আশা নকৰিব যিমান পাৰে দিবলৈ চেষ্টা কৰক ইয়াত কৈছে শুনিব দেই ডনেট কৰক সহায় কৰক মনত ৰাখিব যিমান দিব সিমান হাজাৰ গুণ হৈ ঘূৰি আহিব সাংঘাতিক ধুনীয়া কথা কৈছে যিমান পাৰে লোকক প্ৰেম দিয়ক নিজৰ ভিতৰত যেতিয়া প্ৰেম পৰিপূৰ্ণ হৈ থাকিব তেতিয়া আপুনি লোকক প্ৰেম কৰিব পাৰিব এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট ডনেট কৰক বুলি যে মই ক'লোঁ আপোনালোকে নাভাবিব যে মই পইচা দিয়া কথা কৈছোঁ প্ৰেমৰ ডনেট কৰক যদি আপোনাৰ প্ৰেম আপোনাৰ ভিতৰত বহুত সঞ্চয় হৈ থাকিব যেতিয়া আপুনি নিজে পৰিপূৰ্ণ হৈ থাকিব তেতিয়া আপুনি সেই প্ৰেম আপুনি ডনেট কৰক লোকক দিয়ক তেতিয়া আপুনি সদায় সুখী হৈ থাকিব পাৰিব আপোনাৰ জীৱনটোৱে প্ৰেমেৰে একদম পৰিপূৰ্ণ হৈ থাকিব আজিৰ দিনত কৈ ল'ম বাৰু আগতে আহকচোন আজিৰ দিনত প্ৰেমৰ কাৰণে আচলতে এখন সংসাৰবিলাকৰ মানে হয়তো পতি পত্নীৰ মাজতো হৈছে তেনেকুৱা ঘটনা সোনকালে ভাঙি যোৱা দেখা যায় ন সোনকালে ডিভোৰ্চ হয় মেইন কাৰণ প্ৰেমৰ কাৰণে হয় বুলি কৈছে নিজক সেইকাৰণে শক্তিশালী কৰি লওক নিজক প্ৰেম কৰক নিজৰ সুখ দিয়ক চাব আপোনাক সকলোৱে প্ৰেম কৰিব প্ৰেম কিনি লোৱা বস্তু নহয় প্ৰেম ভিক্ষা মাগি লোৱা বস্তু নহয় এইখিনি যদি আমি সদায় নিজস্বত্ব কৰি লওঁ চাব সকলোৰে লগত নিজৰ সংসাৰখন সমাজখন সকলোৰে মাজত মিলা প্ৰীতিৰ বান্ধোন মানে যিডাল আমাৰ ৰছী থাকিব বান্ধোনডাল মানে ষ্ট্ৰং হৈ পৰিব বুলি কৈছে ইমান ধুনীয়া পইণ্ট কৈছে শুনিছেনে আকৰবাৰ কৈছোঁ এইখিনি যদি আমি নিজস্বত্ব কৰি লওঁ প্ৰেমৰ যিখিনি কৈছে আমি প্ৰেম যদি আমি সদায় নিজক কৰোঁ আমি যদি আশা নকৰোঁ সদায় দিব চেষ্টা কৰোঁ তেতিয়া এইখিনি যদি আমি সদায় কৰোঁ নহয় যদি এইখিনি মানি লওঁ নহয় তেতিয়া কৈছে চাব সকলোৰে লগত নিজৰ সংসাৰখনৰ লগত নিজৰ সমাজৰ লগত নিজৰ প্ৰতিপত্নী নিজৰ সন্তানৰ চবৰ লগত আপুনি আপোনাৰ যিডাল মিলা প্ৰীতিৰ বান্ধোন সেই বান্ধোনডাল আপোনাৰ বিৰাট ষ্ট্ৰং হৈ থাকিব কোনো আপোনাৰ সেই বান্ধোনডাল ছিঙিব নোৱাৰিব কিমান ধুনীয়া পইণ্ট ন আচলতে এটা কথা ইয়াত আৰু এটা মই উদাহৰণ হিচাপে লৈ আহিছোঁ নিজে যেনিবা এটা ভঁৰাল বুলি মানি লওক এটা আপুনি ধানৰ ভঁৰাল সেই ধানৰ ভঁৰালত ধানৰ দিনত আপুনি ধান একদম ভৰ্তি কৰি ৰাখিছে ন আপুনি গোটেই নিজৰ বছৰটোৰ কাৰণেও খাই মানে আপুনি একদম মানে আপোনাৰ ৰখিহে যাব ইমান আপুনি ধান ভৰাই ৰাখিছে হয়নে আপোনাৰ চিন্তা নাই কিন্তু যেতিয়া কোনোবা এজন আক্ৰমণত আহিব কিন্তু কোনোবা এজনৰ কেতিয়াবা বহুত প্ৰব্লেম হৈছে দুখত পৰিছে আপুনি আপোনাৰ নিজৰ পৰা আপুনি অকণমান ধান দি আপুনি সহায় কৰিব পাৰিব নাই আপুনি সেই যিখিনি যে সহায় কৰিব আপোনাৰ কিমান আপুনি শান্তি পাব কওকচোন শান্তি পাবনে আচলতে সেই তেনেকৈ প্ৰেমটো যদি আমি নিজৰ হেৰিত যদি আমি ভৰাই ৰাখিব পাৰোঁ তেতিয়া আমি সেই প্ৰেম আমি লোককো দিব পাৰিম নিজক প্ৰথমতে ভাল পাবই লাগিব নিজক মৰম কৰক নিজক সুখ দিয়ক লোকৰ পৰা কেতিয়াও আশা নকৰিব সকলোতে এই
যিমান যত যি ঘটনা ঘটিছে ভাল কামো যদি হৈছে প্ৰেমৰ কাৰণে হৈছে বেয়া কামো যদি হৈছে প্ৰেমৰ কাৰণে হৈছে মনত ৰাখক প্ৰেম ইমান ষ্ট্ৰং ইমান পাৱাৰফুল সেইকাৰণে মই ভাবোঁ প্ৰেমক সন্মান কৰক প্ৰেমক যোনে সন্মান দিব পাৰে যোনে সন্মান কৰিব পাৰে মই ভাবোঁ সেই সংসাৰ সেই মানে জোৰা মানে সেই ফেমিলি সেই সমাজখন সদায় ষ্ট্ৰং হৈ থাকিব সদায় প্ৰেমেৰে ভৰপূৰ হৈ থাকিব আজি আসলে এইটো কথাই মই আপোনালোকলৈ লৈ আহিলোঁ মই এটা কথাই ক'ব বিচাৰিছোঁ সকলোকে আজিৰ দিনত বিশেষকৈ নিউজে চবতে মোবাইলত হওক নিউজত হওক সকলোতে আমি সকলোতে শুনি আছোঁ ন যত যি ঘটনাবোৰ ঘটি আছে চব প্ৰেমৰ কাৰণে হৈ আছে সেইকাৰণে মই এটা কথা ভাবোঁ প্ৰেম প্ৰথম নিজক কৰক নিজক একদম শক্তিশালী কৰক ৰাতিপুৱা গধূলি এটা কথা কওক মই এটা কথা কৈ দিছোঁ কৈ লওঁ শুনক কওক মই প্ৰেম স্বৰূপ আত্মা প্ৰেম মোৰ স্বধৰ্ম মই সকলোকে প্ৰেম কৰোঁ প্ৰেম মোৰ মন বুদ্ধিৰ পৰিচয় এই কথাষাৰ সদায় কওকচোন সদায় ৰাতিপুৱা কওক ৰাতি বিচনালৈ যোৱাৰ আগমুহূৰ্ততো কওক বিচনাত শোৱাৰ আগতো কওক মই প্ৰেম স্বৰূপ আত্মা প্ৰেম মোৰ স্বধৰ্ম মই সকলোকে প্ৰেম কৰোঁ তেনেকৈ কওকচোন যিমান আপুনি দিব আপোনাক 1000 গুণ আপোনালৈ ঘূৰি আহিব সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ প্ৰেম বিচাৰি প্ৰেমৰ কাৰণে হাবাথুৰি খাই নুফুৰিব প্ৰেম আমাৰ লগতে আছে প্ৰথমতে নিজক মৰম কৰক আপুনি তেতিয়া লোককো দিব পাৰিব আৰু আপুনি যে দিব সেইখিনি আপোনালৈ তেতিয়া 1000 গুণ হৈ ঘূৰি আহিব কিন্তু প্ৰথমতে আপুনি নিজক প্ৰেম কৰিব লাগিব নিজক প্ৰেমেৰে ভৰপূৰ কৰি ৰাখিব লাগিব তাৰপিছতহে আপুনি লোকক দিব পাৰিব এয়াই আছিল আজি মোৰ পইণ্টটো যদি আপোনালোকৰ মোৰ এই পইণ্টটো আপোনালোকৰ যদি ভাল লাগিছে আজি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুন কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি পেজতো চাই আছে ফ'ল' কৰি দিব আজিলৈ ৰাখোঁ নমস্কাৰ